হেল্ল' এভৰিৱান, নমস্কাৰ। আজি আকৌ নতুন এটা দিন নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজি আমি যাবলৈ ওলাইছোঁ ফুৰিবলৈ মানে গোটেই পৰিয়াল নহয়, মামীহঁতৰ লগত গৈছোঁ। মামী দুগৰাকী আৰু আমি এতিয়া গৈ আছোঁ। এয়া পাহি কান্দিছে। ৰাস্তা চাওক কিমান ধুনীয়া, মানে একেবাৰে খালী যেন লাগিছে, কিন্তু একদম খালী নহয়। অলপ পাছত দেখা পাব একদম গাড়ী, বহুত গাড়ী ভিৰ। অ'কে বাৰু ফ্ৰেণ্ডছসকল, আমি এতিয়া ডিব্ৰুগড় খনিকৰত আছোঁ। পাছফালে মামী বহি আছে, বাকী বৌ আৰু এজন মামী নামি গ'ল মিঠাই ল'বলৈ। অসীমো নামি গ'ল, অসীম বোলে কিবা চুপাৰী খাব, সেইবাবে নামি গ'ল। আৰু মই ফুলি পিন্ধা নাই, ইয়াত দেখিছে নহয়, এনেকৈ ফুলি পিন্ধা নাই। লৈ আহিছোঁ বাৰু, পিন্ধিব লাগিব। পাহিক লৈ আছোঁ, এতিয়া পিন্ধিবলৈ অসুবিধা হৈছে, পাছতকৈ পিন্ধি ল'ম। আৰু লাগিব চাগে আৰু আধা ঘণ্টাতকৈ বেছিয়ে লাগিব পাৰে, ইয়াৰ পৰা আধা ঘণ্টাতকৈ বেছি লাগিব ন? আধা ঘণ্টাতকৈ বেছি লাগিব। 45 মিনিটমান লাগিব বুলি কৈছে, কাৰণ খোৱাং পাবগৈ লাগিব, বৰবুৱা পাব লাগিব, বৰবুৱাৰ পাছত খোৱাং পাব লাগিব, তাৰপাছত আকৌ সোমাই যাব লাগিব। সেইটো কাৰণে 45 মিনিট লাগিব তেনেকৈ বুলি কৈছে। জানো কিমান টাইমত পামগৈ। আমি ঘৰৰ পৰা ওলাই অহাৰ দেৰি হ'ল, 9টামান বজাত ওলাই আহিছোঁ। এনেই সোনকালে ওলাই আহিব লাগিছিলে, 8টা বজাত ওলাই আহিব লাগিছিলে, দেৰি হ'ল বাৰু। যি কি নহওক আপোনালোকক দেখাই গৈ থাকিম। ফুলিযোৰ পিন্ধি ল'লোঁ, এয়া পাহি উঠি গ'ল, যিহেতু এয়া পাহি উঠি গ'ল। আৰু ফুলিযোৰ মই পিন্ধি ল'লোঁ। দেখিলে হাজবেণ্ডে ডাঙৰকৈ একদম মানে গান লগাই দিলে, একো শুনি পোৱা নাই। আৰু এতিয়া গৈ আছোঁ, মিঠাই চিঠাই লোৱা হৈ গ'ল চবৰে, তামোল চামোল লৈ ল'লে, এই পাণ খাইছে মামীয়ে। আৰু এতিয়া গৈ আছোঁ, আৰু 45 মিনিট লাগিব বুলি কৈছে। আমি যিহেতু লোকেশ্যন চেক কৰিলোঁ 45 মিনিট। আৰু মই হাতত আজি নেল পলিচ লগাবলৈ নাপালোঁ, খৰধৰকৈ ওলালোঁ, নাই চাওঁ এনেকুৱা অৱস্থা। আৰু আমাৰ পাহি এইজনী, মানে পাহিক মানে হেয়াৰ ক্লিপ এটা লগাই দিছিলোঁ, এৰুৱাই পেলালে। এতিয়া আকৌ লগাই দিব লাগিব। আৰু তাক মানে তেল চেল লগাই মানে চুলি একদম পাতল লাগিছে। এনেও যেনিবা পাহিৰ চুলি পাতলে, ইমান ডাঠ হোৱা নাই বাৰু এতিয়ালৈকে। আৰু জন্ম চুলিবিলাক সৰি থাকিলে, জন্মতে মানে বহুত চুলি আছিল তাই, একদম পুৰা ডাঠকৈ আছিলে, সৰি পৰিলে। তাৰপাছত মাজে মাজে ওলালে, আৰু এইটো চাইডে ওলালে, বহুত ওলালে। আৰু এইটো চাইডে কিন্তু অলপ কম আছে, আৰু ওলাই যাব বাৰু পাছত নাপাহি। ঠিক আছে বাৰু, তেনেহ'লে আমি গৈ থাকোঁ আৰু আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম ক'ত কি হৈছে, কি হোৱা নাই। এয়া আমি এতিয়া গাঁৱৰ ৰাস্তাৰ পিনে সোমাই গৈছোঁ। মেইন ৰাস্তা এৰি গাঁৱৰ ৰাস্তাৰ পিনে সোমাই গ'লোঁ। পিছে এয়া দেখিলে, আৰু দেউতাক উঠি দিলে আৰু খং কৰিছে। এইজনী পাহি পুৰা খেলাত লাগিছে, এয়া দেখিলে, খুব ভাল পাইছে। এইফালে আমি এনেকৈ বহি আছোঁ আৰু চবেই, এয়া বৌ। আমাক এতিয়া খাবলৈ দিলে চাহ, লগত আছে বুনিয়া, ভুজিয়া আৰু আছে লালমোহন। অ'কে ফ্ৰেণ্ডছ, আমি আহি পোৱা বহুত সময় হ'ল। আহি পেলাই চাহ তাহ খালোঁ, আপোনালোকক দেখালোৱে। আৰু এতিয়া পাহি আৰু মই এনেই বাহিৰৰ পিনে ওলাই আহিছোঁ। ইমানেই ধুনীয়া বতাহ বলিছে নহয় এইফালে, কি ক'ম মানে, ইমান ভাল লাগিছে। আৰু ভিতৰত থাকিলেও বাৰু বতাহটো পোৱা গৈছে, দেখাতে আপোনালোকে গম পাইছে চাগে। চাওকচোন বাঁহ পাতখিনি কেনেকৈ লৰি আছে। আৰু মোৰ এই দেখিলে লাজ পাই সেইফালেদি গুচি গ'ল। আৰু ঠাইডোখৰ খুব ভাল লগা। এইফালে চাওকচোন, এনেকুৱাকৈ গছ চছবোৰ আছে, আৰু এইফালেদিও এনেকৈ ঘৰ দুৱাৰ আছে। আৰু বৌহঁতৰ ঘৰটো এই ইয়াত দুটা ঘৰ আছে যে, তাৰে এটা বৌহঁতৰ ঘৰ হয়। আৰু এতিয়া এনেকৈ আৰু অকণমান দেৰি বাহিৰত ওলাই আহিলোঁ, যিহেতু বতাহটো লওঁ বুলি। খুব ভাল লাগিছে বতাহটো লৈ, এনেকুৱা বতাহ পালে খুব ভাল লাগে। এতিয়া আমি ওলাইছোঁ গাঁৱৰ ফালে এপাক ফুৰিবলৈ, কাৰণ আমি গাঁওখন ফুৰি লওঁ। যিহেতু খোৱাটো অকণমান দেৰি হ'ব। এতিয়া বৌৱে মানে ৰান্ধিছে, আৰু বৌ ৰান্ধিছে, আৰু কোনোবা ৰান্ধি আছে। আমি ফুৰি লওঁগৈ। আমি এতিয়া গৈ আছোঁ গাঁৱৰ ৰাস্তাদি, কাৰণ অলপ দূৰত বোলে এখন দলং আছে। দলংখন বোলে পকী দলং, আৰু তলত এখন নদী আছে, বোৱতী নদী। সেইবাবে ওলাই গ'লোঁ দলং চাবলৈ। অলপ গ'লে পায় আৰু এয়া গাঁওখন হয়, খুব সুন্দৰ হয়। গাঁৱৰ মানে পৰিৱেশটো খুব সুন্দৰ পৰিৱেশ, দেখি ভাল লাগিছে। গোটেইখিনি আহিছোঁ, মামী, মই, দুই মামী, বৌ, সৰু পোৱালি, চবে চাবলৈ গৈছোঁ। এতিয়া এইফালেদি নদীখন, ইমান ধুনীয়া দলংখন আছে। গাঁওখন পাৰ হৈ মেলি সেইফালে নদীখন আছে যে তলৰ পিনেদি, আৰু ওপৰত এখন নোপোৱাকৈ দলং আছে। খুব ভাল লাগিছে দলংখন চাই, এইখন দলংখন। এতিয়া আহিলোঁ আমি মামাৰ ঘৰলৈ, ওচৰতে। একাপ চাহ দিছে, আৰু লগতে আছে ঘিলা পিঠা লগত চাহকাপ খাই লওঁ।
ओके फ्रेंड्स আমি খাই বই মিলি এতিয়া ওলাই গৈছো এতিয়া 4:30 বাজিলে 4:30 আমি ওলাই পেলাই গৈছো আৰু পামগৈ এন্ধাৰটা হ'ব আৰু ঘৰ পাওঁ মানে পাছলে মামি দুজনী এনেকৈ বহি ললে গৰম লাগিছে বোলে তামোল খাইছে আৰু গৰম লাগিছে বোলে সিহঁতে সোয়েটাৰ টুৱেটাৰ খুলি লৈছে আৰু হসাকে গৰম বাৰু মইতো সোয়েটাৰ পিন্ধি অহা নাই তথাপিও গৰম লাগিছে মোৰ মুখখন দেখি আপোনালোকে ধৰিব পাৰিছে পুৰা একদম তেলিয়া হৈ আছো আৰু পাহিকো মই এনেকৈ লৈছো কাৰণ পাহিও গৰম উঠি গৈছে মানে একদম গৰম আৰু এইফালৰ পৰা বেলিটো পোহৰ পৰিছে ঠিক আছে বাৰু গৈ লওঁ এতিয়া আমি আহি পালো ৰঙালাও বজাৰত পাইছো এই আছে ৰঙালাও বজাৰ এইয়া সব বস্তুৱে পোৱা যায় অকল ৰঙালাও বুলিয়ে নহয় মানে সব বস্তুৱে পোৱা যায় মাছ চাছ সব আদি কৰি এয়া ৰঙালাও এয়া মাছ মানে সব বস্তু পোৱা যায় কৰিব পৰা নাই এয়া দেখিছে সাইডৰ পিনে মাছ ৰাখিছে আনফালে আলু আৰু আছে সবজি ৰঙালাও সকলোবিলাক বস্তুৱে ইয়াত পোৱা যায় অকল ৰঙালাও বুলিয়ে নহয় দেখিলে নহয় আৰু মানুহবিলাকে ইয়াতে ৰখি পেলাই সকলোবিলাক বস্তু যিমানবিলাক দৰকাৰ হয় সেইবিলাক লৈ যায় আৰু যেনেকৈ মই লৈ গৈছো আজি ঘৰলে এয়া দেখিছে বজাৰখন কিমান ডাঙৰ আৰু কিমান দূৰলৈকে বহিছে সকলোবিলাক বস্তু পালে আৰু কি লাগিছে বলক তেনেহলে গৈ থাকো হেল্ল' এভৰিৱান গুড মৰ্নিং যোৱাকালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আপোনালোকৰ আগত কাৰণ যোৱাকালি যেতিয়া আহি আছোঁ তেতিয়াতো ঠিকে আছিলে ডিব্ৰুগড় আহি পালোঁ ৰঙালাও বজাৰ দেখালোঁ আপোনালোকক আহি পেলাই ডিব্ৰুগড় আহি পালোঁ ডিব্ৰুগড় মানে টাউনে আহি পালোঁ আৰু টাউন অহাৰ পাছততো ঠিকেই যেতিয়া ডিব্ৰুগড়ৰ পৰা চাবুৱালৈকে যেতিয়া আহি পালোঁ আহি পোৱাৰ পাছত মানে ঠায়ে ঠায়ে মানে মই কিন্তু এতিয়া কঁঠাল কাটি আছোঁ ঠায়ে ঠায়ে মানে কি হ'ল বৰষুণ মানে পানী দেখিছোঁ খুব মানে পানী আছে আমি যাওঁতে কিন্তু সেইবিলাক পানী দেখা নাছিলোঁ আহোঁতে কিন্তু দেখা পালোঁ সেইখিনি বাৰু ঠিক আছে ভাবিলোঁ যে দিনত বৰষুণ আছে সেইটো কাৰণে বৰষুণ দিলে চাগে এনেকৈ বুলি ভাবিলোঁ তাৰপাছত যেতিয়া চাবুৱা আহি পালোঁ চাবুৱা অহাৰ পাছত মানে যেতিয়া আমি গাঁৱলৈ অহা ৰাস্তাটো বেলেগ হয় চাবুৱাৰ পৰা আমাৰ ঘৰত আকৌ সোমাই আহিব লাগে সোমাই আহোঁতে মানে ঠায়ে ঠায়ে বাঁহগছ বাগৰি আছে ডাঙৰ ডাঙৰ গছবিলাক বাগৰি আছে ভাবিলোঁ ইয়াততো বৰষুণ তেনেহ'লে দিলে চাগে বতাহ দিলে চাগে তেনেহ'লে কাৰণেহে গছবিলাক বাগৰি আছে নহ'লেতো গছবিলাকতো বাগৰি থকা কোনো কাৰণ নাই আৰু ৰাস্তাবিলাক একদম লেতেৰা চেতেৰা হৈ আছে আৰু গছৰ পাত পৰি ডাল পৰি তেনেকুৱা হৈ আছে সেই বুলি ভাবিলোঁ আৰু ঘৰৰ পৰাও মানে ফোন অহা নাই আমাৰ লগত মানে ঘৰৰ পৰা মানে কোনো ফোন কৰা নাই আৰু মই ভাবিলোঁ যে ফোন এটা কৰি চাওঁচোন এনেকুৱা আছে তাৰপিছত মানে মই ফোন কৰিলোঁ ঘৰত যে কি হ'লনো এনেকৈ বতাহ বৰষুণৰ নিচিনা দেখিছোঁ ৰাস্তাত কি গাঁৱৰ ফালে বতাহ বৰষুণ দিলে নেকি সিহঁতে কৈছে অৱস্থা নাই বোলে গাঁৱত বোলে একদম অৱস্থা নাইকিয়া হৈ আছে শিলগুটি বৰষুণ আৰু বোলে বতাহ দিলে গছৰ ডাল পৰিলে বোলে একদম অৱস্থা নাইকিয়া হৈ আছে ঘৰো বোলে কিছুমানৰ ভাঙিলে আমাৰ কিন্তু একো হোৱা নাই কিন্তু তামোল গছ দুজোপা পৰিলে সেই তামোল গছ দুজোপাতে মানে তামোল বেছি লাগি আছিলে সেই দুজোপা তামোলে বাগৰি পৰিলে মানে গধুৰ আছিলেতো বস্তুটো সেই দুজোপা বাগৰি পৰিলে তামোল 2 বস্তা আপোনালোকে বিশ্বাস নকৰিব এতিয়া এবস্তা মানুহে লৈ গ'ল লগালগ মানে বিয়া আছে এখন গাঁৱতে আদিবাসী মানুহৰ আৰু অৱস্থা পৰি আছে সেইবিলাক মই আপোনালোকক যদি দেখাবলৈ মনো জানে বাৰু নেদেখাওঁ আৰু আছে আৰু কেঁচা তামোল হয় আৰু এবস্তামান হ'ব সেইখিনি কিন্তু চিঙা নাই এতিয়ালৈকে আখি হিচাপে আছে আৰু এক বস্তা মানে এইটো পোন হিচাপে দিছে এবস্তামান এনেকৈ উঠাই পেলাই লৈ গ'ল দুজোপা তামোল গছ আমাৰ ভাঙিলে আৰু কিছুমানৰ গছ পৰি আছে কিছুমানৰ টিংপাত উৰাই লৈ গ'ল কিছুমানৰ ঘৰ ভাঙিলে তেনেকুৱা হৈ আছে আৰু শিলা বৃষ্টি দিলে বোলে একদম শিল বৰষুণ লগতে বতাহ তেনেহ'লে কেনেকুৱা হ'ব পাৰে কওকচোন লগতে শিলো দিছে লগতে বতাহো দিছে লগতে বৰষুণ দিছে মানুহে থাকিবলৈ পৰা নাই বোলে গধূলি 4টামান বজাত তেনেকুৱা অৱস্থা বোলে কিন্তু আমি তাত য'ত আছোগে ফুৰিবলৈ গৈছোঁ তাত আকৌ একো বৰষুণ নাই বতাহ নাই একোৱেই নাই ৰ'দ আছে একদম গৰমত থাকিব পৰা নাই তেনেকুৱা হৈছিলোঁ কিন্তু ইয়াত বোলে তেনেকুৱা আৰু অৱস্থা একদম বেয়া মানে মই যেতিয়া ঘৰত আহি পাইছোঁ পুৰা এন্ধাৰ মুন্ধাৰ মানে ঘৰৰ ভিতৰত মায়ে মানে চাৰ্জাৰ লাইটকেইটা অফ কৰি থৈ দিছে কাৰণ ৰাতি পাহিৰ কাৰণে লাগিব বুলি পাহি যেনিবা পাহি একো নিবিচাৰে চাৰ্জাৰ মানে কোনো হেৰি নাই কাৰেণ্টত কোনো প্ৰব্লেম নাই তাই এন্ধাৰ হ'লেও মতলব নাই তথাপিও মায়ে অফ কৰি থৈ দিছে মম জ্বলাই থৈ দিছে মমটো জ্বলাই থৈ দিছে একদম মানে এন্ধাৰ মুন্ধাৰ দেখি কিবা যেন লাগি গৈছে বাহিৰত যেনিবা দোকানবিলাক খোলা আছিলে দোকানত মানে দোকানবিলাক খোলা আছে তেতিয়া আমি 7টা বজাত আহি পাইছোঁ আমাৰ ইয়াতো 8টা 9টালৈকে দোকান খোলা থাকে দোকানবিলাক খোলা আছে সেইবিলাকৰ চাৰ্জাৰ লাইট জ্বলি আছে কিন্তু ঘৰত মানে অৱস্থা বহুত বেয়া আছিলে আৰু যোৱাকালিতো আহি পেলাই সেনেকৈ চফা তফা কৰি সেনেকৈ শুই গ'লোঁ আজি ৰাতিপুৱা কিন্তু অৱস্থা একদম বেয়া হৈ গৈছিলে এতিয়ালৈকে কিন্তু কাৰেণ্ট অহা নাই কাৰণ কাৰেণ্টৰ খুঁটা পৰি প'ষ্ট খুঁটা পৰি একদম অৱস্থা বেয়া গাঁওখনত আৰু
গছ চছ পৰিলে জানো আজি আহিব কি নাহে নাজানো। আজি কিন্তু ৰ'দটো বহুত চোকা ওলাইছে, একদম গৰম হৈছে আজি। যিহেতু যোৱাকালি শিল বৰষুণ দিলে, আজিতো ৰ'দটো হয়। জানো কাৰেণ্টটো আহিব কি নাহে। মোৰ কিন্তু মোবাইলত বেটেৰীও ইমান নাই, চাৰ্জ একদম কম, 10% মানহে চাৰ্জ আছে। তথাপিও আপোনালোকৰ আগত ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি মই ভিডিঅ'টো কৰিলোঁ আৰু। এতিয়া মই চব্জি কাটি আছোঁ, পাহি গা ধুৱাব লাগিব। পাহি সেইফালে খুৰীহঁতৰ ঘৰত আছেগৈ, পাহি আহিলক, পাহি গা চা ধুৱাই ল'ম। আৰু আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানতে মই সামৰণি মাৰি দিওঁ। যোৱাকালি কণ্টিনিউ নকৰাৰ বাবে আজি ইমানতে আহিলোঁ। ঠিক আছে বাৰু চলো তেনেহ'লে, টাটা বাই বাই।